টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চত ইতিমধ্যে হাজিৰ হৈছে বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া আৰু ইতিমধ্যে অপৰাধ অনুসন্ধান শাখাৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে বিতৰ্কিত ইউটিউবাৰ গৰাকী। এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো। দুপৰীয়া 1 বজাৰ পৰা ক্ৰাইম ব্ৰাঞ্চত জেৰাৰ সন্মুখীন ৰণবীৰ এলাহাবাদিয়া। ক্ৰাইম ব্ৰাঞ্চত ইতিমধ্যে উপস্থিত হৈছে বিতৰ্কিত ইউটিউবাৰ গৰাকী। জেৰাৰ সন্মুখীন হ'ব বিতৰ্কিত ইউটিউবাৰজন। 1 বজাৰ পৰাই জেৰা আৰম্ভ কৰিব আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰে অসমলৈ লৈ আহিছে ৰণবীৰক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। দুপৰীয়া 1 বজাৰ পৰাই ৰণবীৰক জেৰা চলাব আৰক্ষীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। এক্সক্লুসিভ দৃশ্যাংশ আহি পৰিব। নিশাৰ ভাগৰ দৃশ্যাংশ নহয়, এই মুহূৰ্তত ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ দৃশ্যাংশ আহি পৰিছে। টাইম 8 দৰ্শকসকলক এক্সক্লুসিভ সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো। ক্ৰাইম ব্ৰাঞ্চত উপস্থিত বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াৰ দৃশ্যাংশ আহি পৰিছে। ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হোৱা দৃশ্যাংশটো দেখুৱাবলৈ অনুৰোধ জনাইছো। এই মুহূৰ্তত এক্সক্লুসিভ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাইছে। এইদৰে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰণবীৰ এলাহাবাদিয়াক লৈ যোৱাৰ দৃশ্যাংশ দেখুৱাইছো। এক্সক্লুসিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো। আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰে অসমলৈ লৈ আহিছে ৰণবীৰক আৰু তাৰ পাছতেই এইদৰে ৰণবীৰ এলাহাবাদিয়া নামৰ এইগৰাকী বিতৰ্কিত ইউটিউবাৰক হাজিৰ কৰোৱা হৈছে ক্ৰাইম ব্ৰাঞ্চত। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। ক্ৰাইম ব্ৰাঞ্চত ইতিমধ্যে হাজিৰ কৰোৱা হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰণবীৰ এলাহাবাদিয়াই ইণ্ডিয়াজ গট লেটেণ্ট নামৰ এটা অনুষ্ঠানত মন্তব্য কৰিছিল, কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল। ইণ্ডিয়াজ গট লেটেণ্ট নামৰ অনুষ্ঠানটোত কেতবোৰ বিতৰ্কিত মন্তব্য কৰাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে ৰণবীৰ এলাহাবাদিয়া নামৰ এইগৰাকী বিতৰ্কিত ইউটিউবাৰৰ বিৰুদ্ধে কেতবোৰ গোচৰ ৰুজু হৈছে। অসম আৰক্ষীয়ে ইতিমধ্যে আজিৰ দিনটোত ক্ৰাইম ব্ৰাঞ্চত হাজিৰ কৰোৱাইছে এইগৰাকী বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াক। আৰু ৰণবীৰ এলাহাবাদিয়া ইতিমধ্যে গুৱাহাটীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াক জেৰা চলাইছে আৰক্ষীয়ে। ক্ৰাইম ব্ৰাঞ্চৰ জেৰাৰ সন্মুখীন হৈছে। দুপৰীয়া 1 বজাৰ পৰাই জেৰা আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাই আছো ৰণবীৰ এলাহাবাদিয়া নামৰ এইগৰাকী বিতৰ্কিত ইউটিউবাৰক কিদৰে লৈ যোৱা হৈছে অপৰাধ শাখালৈ, ক্ৰাইম ব্ৰাঞ্চৰ অপৰাধ শাখালৈ কিদৰে লৈ যোৱা হৈছে সেই দৃশ্যাংশ টাইম 8 দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছো। আৰু সমান্তৰালকৈ ইণ্ডিয়াজ গট লেটেণ্ট নামৰ এটা অনুষ্ঠানত কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল ৰণবীৰ এলাহাবাদিয়া নামৰ এইগৰাকী বিতৰ্কিত ইউটিউবাৰে। আৰু অৱশেষত দেখিবলৈ পোৱা গ'ল মহানগৰ আৰক্ষীয়ে ক্ৰাইম ব্ৰাঞ্চলৈ লৈ আহিছে এইগৰাকী বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াক। কালিৰ নিশাৰ ভাগতে দেখিবলৈ পোৱা গৈছিল ৰণবীৰ এলাহাবাদিয়া উপস্থিত হৈছিল গুৱাহাটী মহানগৰীত। আৰু গুৱাহাটী মহানগৰীত নিশাৰ ভাগত উপস্থিত হোৱাৰ পাছতে আজি দিনৰ ভাগত এতিয়া জেৰা আৰম্ভ হ'ব। ক্ৰাইম ব্ৰাঞ্চে এইগৰাকী বিতৰ্কিত ইউটিউবাৰক জেৰা চলাব আৰু আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰণবীৰ এলাহাবাদিয়া নামৰ এইগৰাকী বিতৰ্কিত ইউটিউবাৰক লৈ যোৱা হৈছে। ক্ৰাইম ব্ৰাঞ্চৰ অপৰাধ শাখালৈ লৈ যোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত বন্দী হৈছে। টাইম 8 দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰৰ মাজত এই দৃশ্যাংশ দেখুৱাই আছো। এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো। ইণ্ডিয়াজ গট লেটেণ্ট নামৰ এটা অনুষ্ঠানত অসম সন্দৰ্ভত কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল। সমান্তৰালকৈ অশ্লীল মন্তব্য কৰি এতিয়া বিপদত পৰিছে এইগৰাকী বিতৰ্কিত ইউটিউবাৰ। ক্ৰাইম ব্ৰাঞ্চত ইতিমধ্যে হাজিৰ কৰোৱা হৈছে বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াক। গুৱাহাটীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত ইউটিউবাৰ ৰণবীৰক 1 বজাৰ পৰাই জেৰা আৰম্ভ কৰিছে ক্ৰাইম ব্ৰাঞ্চে। আৰু কিদৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰক্ষীয়ে ক্ৰাইম ব্ৰাঞ্চলৈ ৰণবীৰ এলাহাবাদিয়াক লৈ গৈছে সেই দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰৰ মাজত দেখুৱাই আছো। ক্ৰাইম ব্ৰাঞ্চত হাজিৰ বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া আৰু গুৱাহাটীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত ইউটিউবাৰ ৰণবীৰক ইতিমধ্যে জেৰা আৰম্ভ কৰিছে। দুপৰীয়া 1 বজাৰ পৰা জেৰা চলিছে বুলি ইতিমধ্যে প্ৰাথমিক খবৰ আহি পৰিছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰণবীৰ এলাহাবাদিয়া নামৰ এইগৰাকী বিতৰ্কিত ইউটিউবাৰে বিতৰ্কিত মন্তব্য কৰিছিল, অশ্লীল মন্তব্য কৰিছিল। আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে ক্ৰাইম ব্ৰাঞ্চত আজিৰ দিনটোত উপস্থিত হৈছে
আৰু ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হোৱাৰ পাছতে ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়াক এইদৰে সাংবাদিকে প্ৰশ্ন উত্থাপন কৰিছিল আৰু সাংবাদিকৰ সন্মুখত মুখ নুখুলিলে ৰণবীৰ এলাহাবাদীয়াই আৰু অৱশেষত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ক্ৰাইম ব্ৰাঞ্চলৈ এইদৰে ৰণবীৰ এলাহাবাদীয়াক লৈ যোৱাৰ দৃশ্যাংশ টাইম 8ৰ কেমেৰাত বন্দী হৈছে। সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। দাদা কোন আহিছিলে? পুলিচ কিমান জন আছিল? থাকিবই পুলিচ এতিয়া। কাইলৈ কিমান টাইমত ওলাই যাব বুলি কৈছে? 7:30।